হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এইটো কোৱা হয় চুজিত দুধ পুলি পিঠা বুলি কয়। এইটো বহুত ইজি প্ৰচেছিঙত ময়ো বনাইছোঁ, ইউটিউব চাই বনাইছোঁ, আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। এয়া চুজিখিনি মই ল' ফ্লেমত ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ যাতে কেঁচা গোন্ধটো গুচি যায়। ধুনীয়াকৈ ফ্ৰাই কৰি লৈ এয়া দৈ এটা বনাই লৈছোঁ। এই দৈটো বনাবৰ কাৰণে আপোনালোকে গাখীৰেও বনাব পাৰে বা গৰম পানীৰেও কৰিব পাৰে। মই পানীৰেই কৰিছোঁ, যিহেতু গাখীৰ মোৰ লগত অলপ কম আছিলে, সেইকাৰণে পানীৰে কৰিছোঁ। এইটো বনাই থৈ গাখীৰখিনি উতলাবলৈ দিছোঁ। এয়া ধুনীয়াকৈ উতলাই ল'লোঁ আৰু তাৰ মাজত চেনি যি দিব লাগে দিছোঁ। মই ধুনীয়া স্মেল আহিবৰ কাৰণে 2টা ইলাচিও দিছোঁ। বহুতেই ভালকৈ গৰম কৰি লৈছোঁ। এয়া মই পিঠাখিনি এনেদৰে চাইজত বনাইছোঁ। আপোনালোকে বেলেগো শ্বেপ দিব পাৰে। মই এনেকুৱা শ্বেপত দিছিলোঁ আৰু অলপকৈ গাখীৰখিনি উতলাৰ পিছত দি দিছোঁ। এইখিনি একেবাৰে দিলে যিহেতু ভাঙি যাব পাৰে, সেইকাৰণে অলপকৈ দি লৰাই লৈছোঁ। অলপ উতলিবলৈ দিছিলোঁ। এয়া এনেদৰে হৈ গ'ল। খাবলৈ কিন্তু বহুতেই টেষ্টি হৈছিলে। আপোনালোকেও বনাবচোন। এয়া ভিডিঅ'টো আজিৰ কাৰণে ইমানখিনিয়ে। লগ পাম আকৌ নতুন এটা ভিডিঅ' লৈ।